ইয়ট পাৰ্টিৰ আৰু কি খাইছিল তেওঁলোকে এতিয়াহে জানিব পৰা যাব কাৰণ ইয়ট পাৰ্টিৰ আয়োজক তন্ময় ফুকন এই মুহূৰ্তত গুৱাহাটী আহি পাইছে সিংগাপুৰৰ অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন সিআইডি কাৰ্যালয়ত হাজিৰ হৈছে সিআইডি কাৰ্যালয়ত হাজিৰ হৈছে তন্ময় ফুকন আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্সন যিগৰাকী তন্ময় ফুকনে ইয়ট পাৰ্টিটোৰ আয়োজন কৰিছিল জুবিন দাই কি খাব কি নাখাব এইবোৰো হয়তো এৰেঞ্জমেন্ট কৰা মেইন মানুহগৰাকী আছিল তন্ময় সেইদিনা পুৱা ষ্টাৰ্টাৰ তেওঁলোকে কি কিলাব পাৰ্টিত তেওঁলোকে কি খাদ্য থাকিব মেনু গুটেই সেট কৰিছিল তন্ময় ফুকনে আৰু এইগৰাকী তন্ময় ফুকনে গুটেই ইয়ট পাৰ্টিটোৰ যেহেতু আয়োজন কৰিছিল অৰ্থাৎ আগদিনা নিখাৰ পৰা তেওঁলোকৰ প্ল্যানিং হৈছিল তেওঁলোক কিমান সময়ত ওলাই গৈছিল ইয়ট খানত তেওঁলোক কিমান সময় আছিল তাৰ পাছত তেওঁলোকে কি খাইছিল ইয়টৰ পৰা তেওঁলোকে পানীত কেনেকৈ নামিছিল এই সকলোবোৰ সোৱাচিতা সকলোবোৰ দায়িত্বত আছিল তন্ময় ফুকন গতিকে তন্ময় ফুকনক খুধিলে হয়তো বহুত কথা গম পোৱা যাব যে জুবিন দাই সেইদিনা পুৱা কি খাইছিল তেওঁৰ খুৰা সেৱন কৰা হৈছিল নেকি সেই খুৰাত কিবা মিহলোৱা হৈছিল নেকি সঁচাকৈয়ে সকলোবোৰ কথা তন্ময় ফুকনৰ জৰিয়তে গম পোৱা যাব বুলি এই মুহূৰ্তত আমি আশা কৰিছো লগতে সিংগাপুৰৰ অভিমন্যু তালুকদাৰ উপস্থিত হৈছে আসাম এছ'চিয়েশ্যনৰ তেওঁ হৈছে সভাপতি অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন দুয়োগৰাকী উপস্থিত হৈছে সিআইডিৰ কাৰ্যালয়ত সিআইডি কাৰ্যালয়ত তেওঁলোক উপস্থিত হোৱাৰ লগে লগে এছআইটিয়ে তেওঁলোকৰ জেৰা কৰিবলৈ আৰম্ভ কৰিছে সিহঁতে আপডেট আমি লাভ কৰিছো লৈছো অফিচাৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট #জাষ্টিছ ফৰ জুবিন গাৰ্গ এয়া হৈছে সমগ্ৰ অসমবাসীৰ আৱাজ আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে সিআইডিত উপস্থিত হৈছে ইয়ট পাৰ্টিৰ আয়োজক তন্ময় ফুকনে গোটেই এৰেঞ্জমেন্ট খিনি কৰিছিল উপস্থিত হৈছে সিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ কোনে কি খাব পাৰ্টি কেনেদৰে কৰিব আনকি কি মিউজিক বাজিব এই সকলোবোৰ আয়োজন তন্ময়ে কৰিছিল বুলি জানিব পৰা গৈছে জুবিন দাই কি খাব কি নাখাব সেইবোৰ আয়োজন সকলো এৰেঞ্জমেন্ট তন্ময় ফুকন নামৰ ব্যক্তিগৰাকীয়ে কৰিছিল আৰু সোমবাৰে ভাইছে প্ৰদান কৰিছিল চাৰিগৰাকী অসমীয়াই আৰু ইয়াৰ পাছতে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়োৱা হৈছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট আমি জনাইছো 11 গৰাকী প্ৰবাসী অসমীয়ালৈ এছআইটিয়ে জাৰি কৰিছিল জাননী আৰু এগৰাকীকৈ লাহে লাহে সকলো আহি আছে এতিয়ালৈকে সিংগাপুৰৰ 7 গৰাকী প্ৰবাসী অসমীয়া উপস্থিত হৈছে বাকী কেইগৰাকীয়ে এতিয়ালৈকে কোনো যোগাযোগ কৰা নাই বুলি জানিব পৰা গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এছআইটিয়ে এনেধৰণে অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তত আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্সন ইয়ট পাৰ্টিৰ আয়োজক তন্ময় ফুকন সিআইডি কাৰ্যালয়ত হাজিৰ হৈছে এই সন্দৰ্ভত অধিক জানিবলৈ মই ফোন লাইনত সংযুক্ত হৈছো আমাৰ সাংবাদিক জেৰিফাৰ সৈতে জেৰিফা আপোনাৰ পৰা জানিব বিচাৰিম অধিক তথ্য হয়তো তন্ময় বহু কথা জানিব কাৰণ ইয়ট পাৰ্টিৰ আয়োজক আছিল তন্ময় আৰু এইগৰাকী তন্ময় বৰ্তমান সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে গতিকে আপুনি ভিতৰুৱা কি তথ্য লাভ কৰিছে জানিব বিচাৰিম জেৰিফা হয় নিশ্চয়কৈ যেহেতু জুবিন গাৰ্গৰ যে মৃত্যুৰ ঘটনা আছে সেই ঘটনাৰ তদন্ত অতি তীব্ৰতাৰে চলি থকা আমি দেখিবলৈ পাইছো আৰু জুবিন গাৰ্গৰ মৃত্যুৰ এতিয়া এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা যাৰ বাবে সেই দিনটোত সিংগাপুৰত জুবিন গাৰ্গৰ লগত থকা বহুকেইজন লোকলৈ এছআইটিয়ে জাননী প্ৰেৰণ কৰিছে আৰু তাৰ পাছত এজনকৈ প্ৰত্যেক গৰাকীকে জেৰা চলোৱা হৈছিল সিংগাপুৰত জুবিন গাৰ্গৰ লগত থকা প্ৰত্যেকগৰাকী লোককে জেৰা চলোৱা হৈছে আৰু তাৰ পাছতে প্ৰবাসী অসমীয়া এতিয়ালৈ 7 গৰাকীকৈ লোকক তেওঁলোকে মাতি পঠিয়াইছিল এছআইটিয়ে আৰু তাৰ মৰ্মে প্ৰত্যেক গৰাকীয়ে প্ৰতিদিনে উপস্থিত হৈছে আৰু আজিৰ দিনটো সিংগাপুৰৰ পৰা দুজনকৈ প্ৰবাসী অসমীয়া আহি হাজিৰ হৈছে সিআইডিত অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন আহিছে আজিৰ দিনটো সিআইডিত আৰু তেওঁলোকক ইতিমধ্যে জেৰা চলাই থকা হৈছে আৰু জেৰাৰ অন্তত তেওঁলোকক লৈ সিআইডি আৰু এছআইটিয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া অতিকৈ গুৰুত্বপূৰ্ণ হ'ব কিন্তু এটা কথা ক'ব লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত যিকেইগৰাকীৰ নাম সাঙুৰ খাইছে প্ৰত্যেকগৰাকীকে কিন্তু প্ৰতিদিনাই এছআইটিয়ে তন্নকৈ জেৰা চলোৱা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী সময়ত এই ঘটনাৰ যি তদন্ত চলি আছে সেই তদন্ত আৰু অতি তীব্ৰতাৰে চলিব বুলি জানিব পৰা গৈছে আৰু আজিৰ দিনটো যিদৰে অভিমন্যু তালুকদাৰ আহিছে তন্ময় ফুকন আহিছে সেইদৰে কালিৰ দিনটোতো প্ৰবাসী অসমীয়া আহিছিল 3 গৰাকীকৈ প্ৰবাসী অসমীয়া অহাৰ কথা আছিল আৰু আজিৰ দিনটোতো 2 গৰাকীকৈ আহিছে আৰু পৰৱৰ্তী সময়ত আমাক এছআইটিৰ বা সিআইডিৰ লোকে জনোৱা মৰ্মে পৰৱৰ্তী সময়ত সিআইডিয়ে আৰু কিছু লোকক জাননী জাৰি কৰাৰ কথা উল্লেখ কৰিছে তেওঁলোকে আৰু কিছু লোকক এই ঘটনাৰ সন্দৰ্ভত হয়তো সিআইডি কাৰ্যালয়লৈ মাতিব আৰু তেওঁলোকে হাজিৰ হ'বই লাগিব আৰু তেওঁলোকে সমগ্ৰ ঘটনাৰ বিষয়ে যিখিনি কথা জানে সেইখিনি কথা সিআইডিৰ আগত ক'বই লাগিব এটা কথা হৈছে অসমত নহয় এতিয়া কেৱল সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া সমগ্ৰ বিশ্বতে বুলি ক'লে ভুল নহ'ব সৰ্বত্ৰে কেৱল
এটাই কথা জাষ্টিছ ফৰ জুবিন আৰু ইতিমধ্যে গৰিমা গাৰ্গে এটা কথা দাবী কৰিছে যে 10 দিনৰ ভিতৰতে জুবিন গাৰ্গৰ মৃত্যুৰ যি ঘটনা আছে সেই ঘটনাৰ যি ৰহস্য আছে যেটো এটা এটাকে ফাদিল হৈ আছে হয়তো ভিডিও এটা এটাকে ফাদিল হৈ আছে বা তথ্য এটা এটাকে ফাদিল হৈ আছে সেখৰে সিআইডি জেৰাত কিছুমান বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সেই সব ঘটনা সঁচা কিমান মিছা আৰু সমগ্ৰ ঘটনাটো সিংগাপুৰত কি হৈছে যেহেতু সমগ্ৰ অসমবাসী জানিব বিচাৰে সেইবাবে প্ৰত্যেকগৰাকী অসমবাসীৰ লগতে প্ৰত্যেকগৰাকী দেশবাসীয়ে দাবী কৰিছে যে অতি সোনকালে এই ঘটনাৰ তদন্ত হোক আৰু অতি সোনকালে যি নেগলিজেন্সি হৈছিল আমাৰ মৰমৰ জুবিনদাৰ লগত বা যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ যাতে সমগ্ৰ ঘটনা পোহৰলৈ আহে যাতে কোনো কথা লুকাই নাথাকে আৰু দুখী যাতে অতি সোনকালে শাস্তি পায় আৰু ইয়াৰ ভিতৰত কেইজনমান লোকৰ নাম কিন্তু স্পষ্টকৈ প্ৰকাশ পাইছে এটা হৈছে শ্যামকানু মহন্ত আৰু এজন হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু কেইগৰাকীমান লোকৰ নাম স্পষ্টকৈ সাঙুৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতেই আমি আৰু কিছু কথা গম পাইছো যে জুবিন গাৰ্গক কেনেকৈ তেওঁলোকে ঠগিছিল কেনেকৈ লাখ টকা কোটি টকা লুণ্ঠন কৰিছিল আমাৰ মৰমৰ জুবিন গাৰ্গ কিদৰে তেওঁলোক অসুবিধাত আছিল সেই সমগ্ৰ কথা কিন্তু ফাদিল হৈছে লাহে যিবোৰ ভিডিও ভাইৰেল হৈছিল বা অসমৰ পৰা সিংগাপুৰ আৰক্ষীৰ সহযোগত যিবোৰ তথ্য ফাদিল হৈছে ইয়ক পাৰ্টিত কোন আছিল সিংগাপুৰলৈ জুবিন গাৰ্গৰ লগত কোন গৈছিল কোনে আয়োজন কৰিছিল সমগ্ৰ পাৰ্টি কোনে লৈ গৈছিল জুবিন গাৰ্গক কিহৰ বাবে নেগলিজেন্সি হ'ল এই ঘটনাবোৰ যেতিয়া সিআইডি তদন্ত কৰিছে সিংগাপুৰ আৰক্ষীৰ লগত সহযোগ কৰিছে বা সিংগাপুৰ আৰক্ষীও অসম আৰক্ষীৰ লগত সহযোগ কৰিছে তেতিয়াই কিন্তু নতুন মুখ খোলা হোৱা দেখিবলৈ পোৱা গৈছে আৰু যেতিয়াই এজনৰ নাম সাঙুৰ খাইছে লগে পলম নকৰি সিআইডিয়ে এই ঘটনাত যাতে কোনো ধৰণৰ বস্তু লুকাই নাযায় কোনো হাৰি নাযায় তাৰ বাবে প্ৰত্যেকগৰাকীকৈ লোকক এই ঘটনাৰ লগত জড়িত প্ৰত্যেকগৰাকীকৈ লোকক জাননী প্ৰেৰণ কৰিছিল সিআইডিত হাজিৰ হ'বলৈ এছআইটি টিম যি গঠন কৰি দিয়া হৈছিল সেই এছআইটি টিমে কিন্তু তীব্ৰতাৰে চলাই গৈছে অভিযান আৰু সেই মৰ্মে যিসকল প্ৰবাসী অসমীয়াকে ধৰি অসমৰ যিসকল লোক গৈছিল জুবিন গাৰ্গৰ লগত সিংগাপুৰলৈ প্ৰত্যেকগৰাকীকে জাননী জাৰি কৰা হৈছিল আৰু প্ৰত্যেকগৰাকীয়ে কিন্তু এজনকৈ আহি সিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছে আৰু হয় নিশ্চয় জেৰিফা আমি এটা কথা ক'ব বিচাৰিম যে ইয়ত পাৰ্টিৰ আয়োজক যিগৰাকী তন্ময় ফুকন এই তন্ময় ফুকনে আজি 25 দিন কিয় লগালে অসম আহিবলৈ কাৰণ ইয়ত পাৰ্টিটোৰ আয়োজক গৰাকীৰ ভাষ্য লোৱাটো তাৎক্ষণিকভাৱে লোৱাটো আটাইতকৈ জৰুৰী আছিল আজি 25 দিন হৈ গ'ল জুবিন দা আমাৰ মাজত কায়িকভাৱে নোহোৱা হোৱা গতিকে আয়োজক গৰাকীৰ কথা সোনকালে ধৰা পৰিব লাগিছিল বা আয়োজক গৰাকীৰ ভাষ্য লোৱাটো তেওঁৰ ষ্টেটমেণ্ট লোৱাটো আটাইতকৈ জৰুৰী আছিল কাৰণ আমি জানিব লাগিব যে জুবিন দাৰ মৃত্যুৰ পূৰ্বে কি খাইছিল তেওঁৰ ড্ৰিংকত কি মিলোৱা হৈছিল তেওঁ পুৱা ষ্টাৰ্টাৰত কি খাইছিল ব্ৰেকফাষ্ট তেওঁ কৰিছিল নে নাই কাৰণ ইয়াত পাৰ্টিটোৰ আয়োজন যেহেতু তেওঁ কৰিছিল গতিকে মেনু তেওঁ সেট কৰিছিল কি খাদ্যৰ ব্যৱস্থা কৰা হৈছিল জুবিনদাৰ বাবে সেই খাদ্যবোৰ ভাল আছিল নে নাই এইবোৰ দিকটো চাব লাগিব গতিকে মেনেজাৰ সিদ্ধাৰ্থই তন্ময়ৰ সৈতে কথা পাতিছিল নে নাই যে জুবিনদাৰ বাবে অমুক খাদ্যহে দিবা অমুক তেওঁ খাব নোৱাৰে এইবোৰ বিষয়ক লৈ কিন্তু তন্ময়ৰ ষ্টেটমেণ্টটো আটাইতকৈ জৰুৰী নহয়নে জেৰিফা হয় নিশ্চয় প্ৰণিতা যেহেতু তন্ময় ফুকনৰ কথাও এতিয়া পোহৰলৈ আহিছে আৰু এটা কথা ক'ব লাগিব যে জুবিন গাৰ্গৰ সেইদিনা যিটো ঘটনা ঘটিছিল সেই ঘটনা কিন্তু এক বৃহৎ ৰহস্য লুকাই আছে এইটো কথা স্পষ্ট হৈ পৰিছে কাৰণ সকলোৰে ষ্টেটমেণ্টবোৰ সকলোৰে মুখৰ ভাষ্যবোৰ কিন্তু এজনৰ আনজনৰ লগত নিমিলে কিন্তু কথাটো হ'ল তন্ময় ফুকন নামৰ যিগৰাকী প্ৰবাসী অসমীয়া আছে তেওঁক এছআইটিয়ে যেতিয়াই তেওঁক নিৰ্দেশনা বা জাননী জাৰি কৰিছে তেওঁ লগে আহি উপস্থিত হ'ব লাগিব আৰু হৈছে সেই মৰ্মে তেওঁ উপস্থিত হৈছে কিন্তু যিসকল লোকে এই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত নাম সাঙুৰ খাইছে তেওঁলোকে কিন্তু সংবাদ মাধ্যমৰ সন্মুখত মুখ নুখুলে যিহেতু তেওঁলোকৰ এজনৰ লগত আনজনৰ ভাষ্য একেবাৰেই নিমিলে সেইবাবে ইজনে যাতে নফচে বা তেওঁ নিজে যাতে নফচে সেইবাবে সকলোৱে কিন্তু এতিয়া মনে আছে সংবাদ মাধ্যমক দেখিলে পলাই তেওঁলোকে মুখেদি একো মন্তব্য নকৰে ইমান ডাঙৰ ঘটনাটো হৈ গ'ল আমি জুবিন গাৰ্গক হেৰুৱাই পেলালো তেওঁলোকৰ সেয়া চকুত যেন এক প্ৰকাৰে লাজ নাই তেওঁলোকে যেন নিজকে দুখী অনুভৱ নকৰে কিন্তু তেওঁলোকে মন্তব্যৰ পৰা বিৰত থাকে তেওঁলোকে পলাই সিআইডি কাৰ্যালয় সোমাই আৰু সিআইডি কাৰ্যালয়ৰ পৰা তেওঁলোকে ততাতৈয়াকৈ ওলাই গুচি যায় তেওঁলোকে একো মন্তব্য কৰিবলৈ নিবিচাৰে কিন্তু তথাপিও আমি জানিবলৈ চেষ্টা কৰিম যিহেতু আমাৰ জুবিন গাৰ্গক হেৰুৱাইছো এয়া এটা সহজ কথা নহয় সেইবাবে আমি নিশ্চয়কৈ জানিবলৈ চেষ্টা কৰিম তন্ময় আৰু অভিমন্যুক তদন্ত জেৰা চলোৱাৰ পাছত যিহেতু তেওঁলোকক সিআইডি কাৰ্যালয়ৰ পৰা তেওঁলোকে পুনৰ ঘূৰি অহাৰ সময়ত আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ নিশ্চয়কৈ চেষ্টা কৰিম তেওঁলোকে কি ক'ব বিচাৰিব সেই কথাও জানিবলৈ চেষ্টা কৰিম কিন্তু কিছুদিন পূৰ্বে আমাক জনাইছিল সিআইডিৰ কৰ্মকৰ্তাসকলে সিআইডিৰ লোকে আমাক জনাইছিল যে প্ৰবাসী অসমীয়া যিসকল আছে বা ইয়ক পাৰ্টিৰ লগতে সিংগাপুৰলৈ যোৱা যিসকল লোক আছে তেওঁলোকক কিন্তু ৰেহাই দিয়া নহ'ব তেওঁলোকে সিআইডি কাৰ্যালয়ত আহিবলৈ যি জাননী প্ৰেৰণ কৰা হৈছে তেওঁলোকে আহিবই লাগিব ইয়াত কিন্তু কোনো
মাছ নাই ইয়াত কিন্তু কোনো ৰেহাই নাই তেওঁলোকে আহিবই লাগিব আৰু তেওঁলোকে CIDৰ তেওঁলোকক জেৰা চলোৱাত তেওঁলোকে সেই সম্পূৰ্ণ নিশ্চয় জেৰিফা প্ৰথম অৱস্থাত যেতিয়া তেওঁলোকলৈ জাননী দিয়া হৈছিল তেওঁলোকক তলব কৰাৰ লগে লগে তেওঁলোকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ষ্টেটমেন্ট দিয়াৰ কথা কৈছিল কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি ধন্যবাদ দিব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰ কৰি কৈ দিলে যে কোনো ধৰণৰ ভিডিঅ' কনফাৰেন্সিঙৰ ষ্টেটমেন্ট নহব তেওঁলোক সুশৰীৰে উপস্থিত হ'ব লাগিব আৰু দেখা পোৱা গৈছে CIDয়ে খুব ধুনীয়াকৈ তদন্ত প্ৰক্ৰিয়া চলাই আছে আৰু SITৰ মুৰব্বীগৰাকীয়ে ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তায়ো ক্লিয়াৰকৈ কৈ দিছে যে তেওঁলোক সুশৰীৰে অসমলৈ আহিব আৰু এজনকৈ আহি আছে আমি আশা কৰিছো গোটেই কেইগৰাকী আহিব আৰু সকলোৰে পৰা ক্লিয়াৰ কাট কথাটো গম পোৱা যাব একচুৱেল কথাটো গম পোৱা যাব যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল হে অস্বাভাৱিক মৃত্যুটোৰ আঁৰৰ কাহিনী আমি উলিয়াই এৰিম আৰু আমি বাতৰি সম্প্ৰচাৰ কৰি গৈছো জেৰিফা অধিক তথ্য জনোৱাৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো কিছু সময়ৰ পাছত আপোনাৰ সৈতে আমি পোনপটীয়াকৈ সম্প্ৰচাৰত আহিম বুলি সংযুক্ত হ'ম বুলি আশা কৰিছো ধন্যবাদ জেৰিফা আপোনাক তন্ময় উপস্থিত হোৱাৰ দৃশ্যাংশ আমি দেখিবলৈ পাইছে CID কাৰ্যালয়ত তন্ময় ফুকন যিগৰাকীয়ে ইডিয়ট পাৰ্টিৰ আয়োজন কৰিছিল লগতে ছিংগাপুৰৰ অভিমন্যু তালুকদাৰ যিগৰাকী আসাম এছ'চিয়েশ্যনৰ সভাপতি তেওঁলোক দুয়োগৰাকী এই মুহূৰ্তত উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত আৰু তেওঁলোকৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবলৈ আৰম্ভ কৰিছে SITৰ দলটোৱে